কৰিব পাৰিছো আজি কেবিনেটে মেডিকেল এডমিশনৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশত বাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলক অসমৰ স্থায়ী বাসিন্দা হিচাপে গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে তাৰ মানে অৰুণাচল প্ৰদেশৰ মৰাণ জনগোষ্ঠীৰ লোকে এতিয়া অসমত মেডিকেল পঢ়াৰ সুবিধা লাভ কৰিব আৰু they will be treated as Assamese আজি কেবিনেটে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তটো গ্ৰহণ কৰে আজিৰ কেবিনেটত ৰাজ্যৰ নৱমমান শ্ৰেণীৰ 3,11,614 গৰাকী ছাত্ৰ ছাত্ৰীক একোখনকৈ বিনামূলীয়া বাইচাইকেল দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে আৰু কেবিনেটে এই আঁচনিটো ৰূপায়ণৰ বাবে 130 কোটি টকাৰ